টি20 বিশ্বকাপ খেলাৰ বিনিময়ত কিমান টকা লৈছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে বিচিচিআইৰ পৰা কিমান টকা চাৰ্জ কৰিছে এই বিশ্বকাপটো খেলিবলৈ সেই বিষয়ে এতিয়া বহুতে জানিব বিচাৰি আছে আৰু এটা কথা স্পষ্ট যে কোনো আসলতে খেলুৱৈ হওক বা যিকোনো ব্যক্তিয়ে নহওক কিয় বিনা পইচাত আজিকালি কোনো কাম নকৰে আৰু নিজৰ দেশৰ হলো আসলতে তেওঁলোকক পইচা লাগিবই কাৰণ এখন ইন্টাৰনেশ্যনেল খেল খেলাৰ পাছত যদি কোনো ধৰণৰ টকা নাপায় তেওঁলোকৰ আসলতে চলিবলৈ অলপ প্ৰবলেম হৈ যাব গতিকে বিচিচিআইৰ ফালৰ পৰা বহুতো টকা বা বিশেষ অফাৰ খেলুৱৈসকলক দিয়া হয় তাৰ লগতে বিশেষটো সুবিধা থাকে আৰু এটা পেকেজ প্ৰত্যেক বছৰে টি20 বিশ্বকাপ হওক বা এদিনীয়া বিশ্বকাপ হওক এই সকলোবিলাক বিশ্বকাপৰ আগতে বিচিচিআই এটা পেকেজ উলিওৱা দেখা যায় আৰু তাৰ পৰা খেলুৱৈসকলক টকা দিয়া দেখা যায় গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছো কোনে কোনে কিমান টকা পাব বিচিচিআই কি প্ল্যান বনাইছে কোনে কিমান টকা এই বিশ্বকাপটো খেলিলে পাবলৈ গৈ আছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে সেই বিষয়ে বিতংভাৱে আপোনালোকক ধুনীয়াকৈ জনাই দিম কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই প্ৰথমতে এটা ইম্পৰ্টেন্ট কথা জনাই দিব বিচাৰিছো যে যি কেজন খেলুৱৈ টপ 15ত আছে বা যি কেজন খেলুৱৈ ভাৰতৰ 15 জনীয়া দলত আছে সেই কেজন খেলুৱৈহে কিন্তু মেচ খেলক বা নেখেলক তেওঁলোকে টকা পাব বিচিচিআইৰ ফালৰ পৰা আৰু যি কেজন খেলুৱৈ ষ্টেণ্ড বাইত আছে বা তেওঁলোকক ডাইৰেক্ট টিমত অন্তৰ্ভুক্ত কৰা নাই তেওঁলোকক কিন্তু বিচিচিআইৰ ফালৰ পৰা কোনো ধৰণৰ টকা দিয়া নহয় এই কথা আপোনালোকক মই প্ৰথমতে জনাই দিলো যদিও তেওঁলোক ষ্টেণ্ড বাইত আছে টি20 বিশ্বকাপৰ কিন্তু তেওঁলোকক বিচিচিআইৰ ফালৰ পৰা কোনো ধৰণৰ টকা দিয়া নহয় যদিহে কেনেবাকৈ যদি টপ 15ত থকা কোনোবা খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ যায় সেই আঘাতপ্ৰাপ্ত হৈ যোৱা খেলুৱৈজনৰ ঠাইত যদি এই ষ্টেণ্ড বাইত থকা খেলুৱৈজন আহি যায় তেতিয়াহে তেওঁ আসলতে টকা পোৱা দেখা যাব বা পইচা পোৱা দেখা যাব গতিকে এতিয়া মই আহিব বিচাৰিছো মেচ খেলা খেলুৱৈজনে কিমান টকা পায় আৰু যি কেজন খেলুৱৈ বেঞ্চত বহি থাকে তেওঁলোকে কিমান টকা পায় এটো আপোনালোকক মই সুন্দৰভাৱে বুজাই দিবলৈ চেষ্টা কৰিম আৰু সকলোকে মই জনাই দিব বিচাৰিছো যে প্ৰত্যেকখন দেশৰ বাবে প্ৰত্যেকটো বৰ্ডে ক্ৰিকেট বৰ্ডে আসলতে বেলেগ পেকেজ ৰাখিছে এতিয়া অষ্ট্ৰেলিয়া দলৰ ফালৰ পৰা যি কেজন খেলুৱৈ খেলিব তেওঁলোকক অষ্ট্ৰেলিয়া ক্ৰিকেট বৰ্ডে অলপ বেছিকৈ টকা দিব কাৰণ যেহেতু টকাৰ ভ্যালুটো অলপ বেছি হয় গতিকে অষ্ট্ৰেলিয়ান খেলুৱৈসকল নিউজিলেণ্ডৰ খেলুৱৈসকল ইংলেণ্ডৰ খেলুৱৈসকল তেওঁলোকক অলপ বেছি টকা দিয়ে আমাৰ বিচিচিআইতকৈ বা বিচিচিআই যিমান পৰিমাণৰ টকা দিয়ে আমাৰ ভাৰতীয় খেলুৱৈসকলক তাতকৈ কিন্তু অলপ দুগুণমান পইচা বেছিকৈ দিয়া দেখা যায় গতিকে এতিয়া মই আহিছো আমাৰ ভাৰতীয় খেলুৱৈসকলক কিমান পৰিমাণৰ টকা বিচিচিআইৰ ফালৰ পৰা দিয়া হয় বা তেওঁলোকে কি পেকেজ এবাৰ উলিয়াইছে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে যি কেজন খেলুৱৈ আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ প্ৰত্যেকখন খেল খেলিব বা প্লেইং 11ত স্থান পাব তেওঁলোকক বিচিচিআইৰ ফালৰ পৰা প্ৰায় 3 লাখ টকা দিয়া হ'ব এখন মেচ খেলাৰ বিনিময়ত মানে এখন মেচ খেলিলে বিশ্বকাপৰ এখন মেচ খেলিলে মানে প্লেইং 11ত থাকিলে তেখেতক প্ৰায় 3 লাখ টকাকৈ দিয়া হ'ব প্ৰত্যেকজন খেলুৱৈকে 3 লাখ টকা দিয়া হ'ব লাগিলে তেওঁ ৰোহিত শৰ্মা হওক লাগিলে তেওঁ বিৰাট কোহলি হওক বা নতুন উঠি অহা প্ৰজন্মৰ খেলুৱৈ নহওক কিয় যদি যশস্বী জয়সৱালে খেলে তেনেহলে তেখেতকো প্ৰায় 3 লাখ টকা দিব বিচিচিআইৰ ফালৰ পৰা এতিয়া মই আহিছো যি কেজন খেলুৱৈ বেঞ্চত বহি থাকিব তেওঁলোকক কিমান টকা বিচিচিআইৰ ফালৰ পৰা দিয়া হ'ব এটো আপোনালোকক জনাই দিব বিচাৰিছো যে যি 4জন খেলুৱৈ বেঞ্চত বহি থাকিব প্লেইং 11ত স্থান নাপাব বিশ্বকাপৰ সেই কেজন খেলুৱৈক প্ৰায় 50% পইচা দিয়া হ'ব বিচিচিআইৰ ফালৰ পৰা মানে এখন মেচ খেলিলে খেলুৱৈজনক দিয়া হ'ব 3 লাখ টকা আৰু বেঞ্চত বহি থাকিলে তাৰ আধা পইচাহে দিয়া হ'ব মানে 1.5 লাখ টকা বেঞ্চত বহি থকা খেলুৱৈজনে পাব ইয়াৰ লগতে যি কেজন খেলুৱৈ ষ্টেণ্ড বাইত আছিল তেওঁলোকে কিন্তু কোনো ধৰণৰ টকা নাপাব কাৰণ তেওঁলোক ভাৰতীয় টিম মেনেজমেন্টৰ সৈতে বা ভাৰতীয় সাপোৰ্ট ষ্টাফৰ লগত একেলগে বহি মেচখন চাব নোৱাৰিব তেওঁলোকে একেবাৰে হোটেলৰ ৰুমৰ পৰাই আসলতে খেলবিলাক চাব লাগিব গতিকে তেওঁলোকক কোনো ধৰণৰ পইচা বিচিচিআইৰ ফালৰ পৰা দিয়া নহয় তাৰ লগতে মই ধৰি লৈছো এনে আমাৰ ভাৰতীয় ক্ৰিকেট দলে এবাৰৰ বিশ্বকাপত 10খন মেচ
খেলিলে প্ৰায় 10খন যদি মেচ খেলে তেনেহলে এগৰাকী খেলুৱে 30 লাখ টকাকৈ লাভ কৰিব যদি সেইগৰাকী খেলুৱে প্ৰত্যেকখন মেচ বিশ্বকাপৰ খেলি পালে তাৰ লগতে যদি বোলে সেই খেলুৱৈগৰাকীয়ে ভাৰতৰ কোনো এখন মেচে খেলি নাপালে বিশ্বকাপত অকল বেঞ্চতে বহি থাকিলে তেনেহলে তেখেতে প্ৰায় 15 লাখ টকা পাবলৈ গৈ আছে এইটোৱে আছিল আজি ভিডিঅটো আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পালে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ